চাওক কোনো আনুষ্ঠানিক আলোচনা এতিয়ালৈকে হোৱা নাই। দলৰ কৰ্মকৰ্তাসকলে ৰাজ্যখনৰ বিভিন্ন সমষ্টিত দলৰ সংগঠন শক্তিশালী কৰিবৰ কাৰণে, জনসংযোগ বৃদ্ধি কৰিবৰ কাৰণে কাম কৰি আছে। আৰু আমিতো আগৰ পৰাই কৈ আহিছো যে আমাৰ শিপা য'ত আছে সেইবিলাকত আমি দলটোক শক্তিশালী কৰিবলৈ চেষ্টা অব্যাহত ৰাখিম। তাৰ মানে সেইটো নহয় কাৰণ যে আমি সকলো সমষ্টিতে প্ৰতিদ্বন্দ্বিতা কৰিম। আপোনালোকে জানে যে ৮৫ চনত দল ক্ষমতাত অহাৰ পাছত তাৰ পিছৰ পৰ্যায়ৰ পৰা ৮৫ৰ পৰা লাষ্ট ইলেকশ্যনলৈকে ২১ৰ ইলেকশ্যনলৈকে বেলেগ বেলেগ সমষ্টিত বহুতবাৰ জিকিছে। গতিকে সেই সমষ্টিবিলাকৰ কথাই মই উল্লেখ কৰিছিলোঁ। এতিয়া তেজপুৰ সমষ্টিত আমাৰ বিধায়ক আছে। আজি দলৰ কৰ্মকৰ্তাসকলক আমি লগ পাব বিচাৰিছিলোঁ। আমি আচলতে শংকৰ সংঘৰ অধিৱেশন কাইলৈৰ পৰা আৰম্ভ হ'ব। উদযাপন সমিতিক আমি এপাক লগ পাম। প্ৰত্যেক অধিৱেশনতে আমি প্ৰত্যক্ষ বা পৰোক্ষভাৱে জড়িত হৈ আহিছোঁ। তালৈকে গৈ আছোঁ আৰু ক'লো যে আমি কৰ্মকৰ্তাসকলক দলৰ কাৰ্যালয়ত গৈ এপাক লগ পাম। আৰু বিভিন্ন ঠাইত দলৰ কৰ্মী সভাবিলাক হৈছে, গোট সন্মিলন হৈছে, সংকল্প সমাৱেশো অনুষ্ঠিত হৈছে। এতিয়ালৈকে কোন সমষ্টিত আমি প্ৰতিদ্বন্দ্বিতা কৰিম কিন্তু চৰ্চা চলিছে। চৰ্চাটো বহুত কথা চলি আছে। চৰ্চাটো বহুত কথাই চলিব। আপোনালোকে অলপ দিনে ৱেইট কৰিব লাগে ধাৰণাৰ ওপৰত। মই এতিয়া কোনো সমষ্টিৰ কথা নকওঁ। মোৰ নিজৰ সমষ্টিৰ কথাও মই এতিয়া নকওঁ। আৰু বিচৰাৰ অধিকাৰ আছে কাৰণ বহুত সমষ্টিত আমাৰ যিহেতু বিধায়ক আছিল পূৰ্বতে। কিমানখন বিচাৰিব আপোনালোকে? মই এতিয়া ৰাজহুৱাকে নকওঁ। ঠিক আছে, ধন্যবাদ। নহয়, মই সেই কথাটো আজি কৈ নিদিওঁ আপোনালোকক। কিন্তু কথাটো হ'ল কি, আমি এইবাৰ কিছু আশা কৰিম যে অসম গণ পৰিষদে যোৱাবাৰ যিহেতু আমাৰ 16 চনত 14খন আসন আমি পাইছিলোঁ নহয় জানো। যোৱাবাৰ যিকোনো কাৰণে কিছু কমিল, গতিকে আমি বঢ়াটো নিশ্চয় বিচাৰিম। চৰ্চা চলিছে আপোনালোকে আসন এইবাৰ চৰ্চা চলিছে আসন সেইটোতো আপোনালোকৰ মুখত মই বিতৰ্ক কৰিলে নহ'ব। সেইটো আৰু আমাৰ মিত্ৰজোঁটৰ আলোচনাত আমি আমাৰ বিষয়টো দাঙি ধৰিম। মানে চালে 16 আৰু 21 যদি চোৱা যায় তেতিয়াৰ তুলনাত সেইটো ধাৰা থাকিবগৈ নেকি? সেইটো ধাৰা নাথাকে। মানে তাতকৈ বেছি আপোনালোকে বিচাৰিব নিশ্চয়। মইতো কৈছোঁ, প্ৰথমে 31খনত খেলিলোঁ, যোৱাবাৰ 29খনত খেলিলোঁ। গতিকে এইবাৰো ঠিক তেনেধৰণে এটা নিৰ্ধাৰণ হ'ব। তেজপুৰৰ সন্দৰ্ভত তেজপুৰততো আমাৰ বিধায়ক আছে। গতিকে আমি ইয়াত নিৰ্বাচনৰ কাৰণে পূৰ্ণ প্ৰস্তুতি, বিধায়ক থকা চিট এটাত 5 বছৰ কাম কৰিছোঁ। আমি বিধায়ক থকা চিট এটাত আমি কাম কৰি থকাটো বা নিৰ্বাচনৰ প্ৰস্তুতি থকাটো আমাৰ দায়িত্ব। গতিকে সেই দায়িত্ব আমি নিশ্চয় পালন কৰি যাম। সেইটোতো আপোনালোকৰ সংবাদ মাধ্যমক কৈছে নেকি? আমাৰ সামাজিক মাধ্যমত কৈছে। আলোচনাত হ'লে গম পাম। আমি এতিয়ালৈকে গম পোৱা নাই।